এখন সুন্দৰ গাড়ী আপোনালোকে লৈ আনিছোঁ। সেইখন গাড়ী আপোনাৰ বিশেষত্ব হ'ল কি আপোনাৰ মানুহ যাব পাৰিব আৰু মালো লৈ যাব পাৰিব। মানুহ আপোনাৰ মোটামুটি 5জনমান মানুহ যাব পাৰিব আৰু মাল মানে আপোনাৰ বস্তু যদি লৈ যায় 1 টন মাল 1000 কিলো ধুনীয়াকৈ আপোনালোকে বস্তুটো লৈ যাব পাৰে। গাড়ীখন কি এইখন হৈছে গাড়ী, এইখন হৈছে আপোনাৰ যোদ্ধা ক্ৰু কেব মানে ডাবল কেবিন যিটো কয়। 5জন মানুহ বহিব পাৰে, 1000 কিলো লৈ যাব পাৰে। এইখন গাড়ী আছে গুৱাহাটী অসমত। তো এইখন গাড়ী 2021 অক্টোবৰৰ গাড়ী। খালি এটাই বস্তু 4 হুইল নহয়। কোনোবাই যদি ভাবি আছে এখন 4 হুইল, তো 4 হুইল নহয়, এখন 2 হুইল হয়। তো গাড়ীখন এইটো হৈছে মানে প্ৰথম দৃশ্যতে AS06CC0231 তো এইটো হৈছে আপোনাৰ প্ৰথম যিটো ফ্ৰণ্ট প্ৰফাইল এইটো হয়। আপোনাৰ ইয়াৰ লাইট চাওক, আপোনাৰ যিখিনি আছে আপোনাৰ প্ৰথমখিনি আপোনাৰ কোনো ক্ৰেক দেখিবলৈ পোৱা নাযায়। বনেট ঠিক আছে, উইণ্ডশ্বিল্ড ঠিক আছে, ৱাইপাৰ ব্লেড ঠিক আছে, অ'কে, টাৰ্ণ ইণ্ডিকেটৰ ঠিক আছে। ষ্টাৰ্টিং আপোনাৰ যিটো টায়াৰ আছে টায়াৰ এভাৰেজ হয় 16 ইঞ্চি টায়াৰ আপোনালোকে দেখিবলৈ পাব। 16 ইঞ্চ টায়াৰ ফ্ৰণ্টত আছে আৰু পেৰাবলিক লিফ স্প্ৰিং ছাছপেনশ্যন ফ্ৰণ্টত আছে। আৰু ইয়াৰ যিটো ফুৱেল কেপাচিটি মোটামুটি 50ৰ পৰা 60 আৰু মাইলেজ ধৰক 10 কিলোমিটাৰমান ধৰক। তো এবাৰ ড্ৰাইভাৰ কেবিনটো দেখুৱাই দিওঁ। এইটো হৈছে ড্ৰাইভাৰ কেবিন। তো আপোনালোকে চাব পাৰে সন্মুখত আপোনাৰ মোটামুটি 2জন ধৰা পিছপিনে 3জন। আৰু গাড়ীখন চলিছে মোটামুটি 39,400 চামথিং মানে 40ৰ তলতে আপোনাৰ চলিছে গাড়ীখন। এইটো চাব পাৰে ডাবল কেবিন 4 হুইল নহয়, ছিংগল গিয়াৰ লিভাৰ আছে 1 2 3 4 5 এণ্ড ৰিয়াত মানে 5টা ফৰৱাৰ্ড আৰু এটা পিছপিনে। তো চাব পাৰে পিছপিনে মাত্ৰ 5জন মানুহ, মাত্ৰ মানে কি 5জন মানুহ বহিব পাৰে ইয়াত। তো ধুনীয়াকৈ আৰু যদি পাতল মানুহ হয় তো 6জন মানুহ বহিব পাৰিব। ঠিক আছে। তো এইখন হৈছে আপোনাৰ যিটো ড্ৰাইভাৰ কেবিন, এইটো আপোনাৰ এইদৰে। আৰু এটা যদি আপোনাৰ মেইন আপোনাৰ ইয়াতো চাব যায় যিটোত আপোনালোকে বিজনেছ কৰিব, বিজনেছ মানে কি ক'ৰবাত যদি বস্তু লৈ যাব পাৰে সেইটো ধুনীয়াকৈ আপোনালোকে 6 ফুটমান হ'ব। 6 ফুট মানে দৈৰ্ঘ্যটো 6 ফুট আৰু যিটো বহল 5 ফুট 8 ইঞ্চিমান হ'ব। আৰু ফ্ল'ৰটো আপুনি চাই ল'ব পাৰে 1000 কিলো ধুনীয়াকৈ বস্তুটো উতলাই যাব পাৰে। 1000 কিলো মাল লগত মানুহ 5টা মাল্টিপাৰপাছ আপোনাৰ মানুহ গ'ল, মালো লৈ গ'ল, কিবা কিবি বস্তু আছে লৈ গ'ল। তো এনেই আপোনাৰ বেলেগ যদি হ'লে 2জন মানুহ যাব পাৰে, ধুনীয়াকৈ 5জন মানুহ যাব পাৰে। গাড়ীখন বেয়া নহয়, ঠিকে আছে। চব ফালৰ পৰা কোনোবা যদি ল'ব পাৰে আমাক যোগাযোগ কৰিব পাৰে। মই নম্বৰ প্ৰাইচ গোটেইখিনি মই এতিয়া কৈ আছোঁ আপোনালোকক। প্ৰথমে দেখাম এই পেপাৰৰ স্থিতিটো এবাৰ দেখুৱাই দিম, পেপাৰ কেনেকুৱা অৱস্থাত আছে। পেপাৰখিনি ভালকৈ চাব। পেপাৰ চাই কিছুমান ফেইলো থাকে, কিছুমান আপডেট থাকে, চাওক স্ক্ৰীণত চাব। মোটামুটি আপোনাৰ 90% আপোনাৰ ফেইলে ধৰি লওক। খালি ফিটনেছটো আপডেট 2026লৈকে আছে। বাকীখিনি আপুনি আপডেট পাই যাব, চিন্তা কৰিব নালাগে, আপডেট আপোনালোকক কৰি দিয়া যাব। এতিয়া দামটো ৰখা হৈছে অনলি 6,50,000 6,50,000 গাড়ীখনৰ দাম ৰখা হৈছে। 2021 অক্টোবৰৰ গাড়ী। ডিপিৰ 1.5 পৰা 2 লাখমান টকা দিলে আপোনাৰ ফাইনেন্সটো হৈ যাব। ফাইনেন্সটো কেনেকৈ হ'ব? আপোনাৰ চিভিল যদি স্ক'ৰ ভাল থাকে, আপোনালোকে যদি কাৰ্বি আংলং, চাউথ চালমাৰা, মানকাছাৰ পৰা যদি আহে তেতিয়াহ'লে আপোনাৰ ফাইনেন্স নহয়। মণিপুৰ, ডিমাপুৰ, ডিফু, হামলং এইবোৰ জেগাত ফাইনেন্স নহয়, আদাৰ ষ্টেট ফাইনেন্স নহয়। এতিয়া কিয় নহয় মই ঠিক ভালকৈ ক'ব নোৱাৰোঁ। আপোনালোকে ফাইনেন্স কোম্পানীক সুধি ল'ব আৰু ফাইনেন্স কোম্পানীয়ে যদি কয় কৰি দিম হৈ যাব, তেতিয়া আমাৰ কোনো প্ৰব্লেম নাই, আমি পইচাটো পালেই হ'ল। তো আকৌ এবাৰ কৈ দিওঁ গাড়ীখন গুৱাহাটীত আছে বলেৰো য়োদ্ধা ক্ৰু কেব ডাবল কেবিন 2 হুইল 2021 অক্টোবৰৰ গাড়ী। দাম ৰখা হৈছে মাত্ৰ 6,50,000 টকা। তো এইটো হৈছে সম্পূৰ্ণ কাহিনী। তলত আপোনাৰ কণ্টেক্ট নম্বৰ পাব। তো ইয়াৰ লগত আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।